হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে নতুনকৈ ভাল খবৰ। PM আৱাস যোজনা গ্ৰামীণ 2025 চৰকাৰী ঘৰৰ বাবে যিসকলে আবেদন কৰিব বুলি ভাবি আছে তেওঁলোকৰ বাবে আহিছে অত্যন্ত ভাল খবৰ। আৰু যদি আপোনাৰ চৰকাৰী ঘৰ পোৱা নাই বা 2011 চেঞ্চাছৰ ভিত্তিত যিসকল মানুহে ঘৰ পোৱা নাই বা 2018 যিহেতু ঘৰৰ যিসকল মানুহৰ নাম আছে, যদি তেওঁলোকে এতিয়ালৈকে ঘৰ পোৱা নাই তেওঁলোকে কেতিয়া ঘৰ লাভ কৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু এপ্ৰিল মাহত যিটো নতুনকৈ 3,88,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি যিখন বাতৰি প্ৰকাশ পাইছে সেইখন সঁচা নে মিছা সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন আবেদন সেইখন অসমত আৰম্ভ হৈছে নে নাই সেইখিনি আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ জনাই দিম, গতিকে স্কিপ নকৰাকৈ চাই থাকিব। ৰাজ্যৰ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। বা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আবেদনখন বৰ্তমান হৈ আছে না নাই সেইখিনিও সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব, গতিকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত যিখন চাউল হৈছে নটিচ যিটো দিয়া আছে টু দ্য এডিশ্যনেল চিফ ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী Department of Rural Development in charge of the Pradhan Mantri Awas Yojana Gramin PMAYG subject approval the Union Cabinet for implementation of the Pradhan Mantri Awas Yojana Gramin PMAYG during FY 2024 to 25 to 2028-29 ৰেজিষ্ট্ৰেশ্যন। অৰ্থাৎ যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই বা যিসকলৰ পকী ঘৰ নাই তেওঁলোকে 2024-25 বৰ্ষৰ যিসকল মানুহে আবেদন কৰিছিল বা তেওঁলোকে যদি ঘৰ পোৱা নাই তথাপি তেওঁলোকে 2028-29 বৰ্ষৰ ভিতৰত মুঠতে 2 কোটি চৰকাৰী ঘৰ প্ৰদান কৰিব। আৰু সেইখন কেবিনেট বৈঠকত অলৰেডি পাছ হৈছে। আৰু যিসকলৰ এতিয়ালৈকে 2011 চেঞ্চাছ ভিত্তিত বা 18 যিখন চৰকাৰী ঘৰৰ লিষ্ট আৱাজ প্লাছ যিটো এডিশ্যনেল লিষ্ট আছিল সেইখন লিষ্টত যদি নাম আছে তথাপি ঘৰ পোৱা নাই তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কাৰণ তেওঁলোকৰ 2025 বৰ্ষত তেওঁলোকৰ যিসকল চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে সম্পূৰ্ণ চৰকাৰী ঘৰবিলাক পাই যাব। ইয়াত চাবলৈ পাইছে যিটো নটিফিকেশ্যন আছিল 7 নম্বৰ দি আছে কমপ্লিশ্যন of the incomplete houses of previous phase of the PMAYG as on 31/3/2024 during the FY 2024-25 as per the existing rates। বা যিসকলে 31/3/2024 তাৰিখৰ ভিতৰত যিসকলৰ চৰকাৰী ঘৰ পাব লগা আছিল যিসকলে পোৱা নাই তেওঁলোকে 2024 বৰ্ষত যিহেতু শেষ পাইছে 2025 বৰ্ষৰ ভিতৰত তেওঁলোকে নতুনকৈ এইখিনি ঘৰ লাভ কৰিব। আৰু যিখন প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেইখনৰ এতিয়ালৈকে কোনো ধৰণৰ আবেদন আৰম্ভ হোৱা নাই। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 বা যিটো চহৰ অঞ্চলত যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে এইখন অনলাইন আবেদন আৰম্ভ হৈছে নতুনকৈ 1 কোটি ঘৰৰ কাৰণে। কিন্তু এতিয়ালৈকে যিসকল গ্ৰাম অঞ্চলত যিসকল মানুহে বসবাস কৰি আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন আৰম্ভ হোৱা নাই। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চলৰ যিসকল মানুহ আছে যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকে এইখন আঁচনিৰ বাবে আবেদন আৰম্ভ যিখন হৈছে অলৰেডি সেইখন তেওঁলোকে আবেদন কৰিব পাৰিব। যদি আপুনি চহৰ অঞ্চলত বসবাস কৰি আছে তেনেহ'লে আবেদনখন কৰিব পাৰিব। কিন্তু যিসকল গাঁৱত বসবাস কৰি আছে তেওঁলোকৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ পৰ্টেল মুকলি হোৱা নাই। আৰু যেতিয়া মুকলি হ'ব তেতিয়া সকলোকে অৱগত কৰি দিম। কিন্তু যিসকলে এতিয়ালৈকে কৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ নতুনকৈ আবেদন আৰম্ভ হৈছে বা যিখন মোবাইল এপছৰ থ্ৰুদি যিখন আবেদন চলি আছে বুলি দেখুৱাই আছে সেইখন আপুনি যেতিয়া এপছখন ইনষ্টল কৰিব তেতিয়া আপুনি আবেদন কৰিবলৈ যেতিয়া আপুনি ষ্টেপ কিছুমান আগবাঢ়ি যাব তেতিয়া চাব পাৰিব অসমৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন বা আবেদনখন আপুনি কৰিব নোৱাৰিব। আৰু যিসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে আবেদন কৰিব বুলি ভাবি আছে বা যদি আপোনাৰ গাঁও অঞ্চলত বসবাস কৰি আছে তেনেহ'লে আপুনি এপ্ৰিল মাহৰ ভিতৰত যিখন নতুন যেতিয়া ৱেবছাইটখন আপুনি মুকলি কৰিব যেতিয়া আপুনি আবেদনখন কৰিব পাৰে নতুনকৈ এপ্ৰিল মাহৰ ভিতৰত নতুনকৈ গ্ৰাম অঞ্চলৰ কাৰণে যিটো ৱেবছাইট সেইখন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। আৰু তেতিয়া
যিখন চৰকাৰী ঘৰৰ বাবদ যিসকল মানুহে বাদ পৰি আছে তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু বৰ্তমানলৈকে কোনো ধৰণৰ আবেদন আৰম্ভ হোৱা নাই। যিসকল গ্ৰাম্য অঞ্চলত বসবাস কৰি আছে, যিসকল চহৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকৰ বাবেহে আবেদনখন চলি আছে। বহুতে প্ৰশ্ন কৰি আছিল যে চৰকাৰী ঘৰৰ বাবে আবেদন আৰম্ভ হৈছে নেকি গাঁও অঞ্চলত, কিন্তু এতিয়ালৈকে হোৱা নাই। কিন্তু এপ্ৰিল মাহৰ পৰা নতুনকৈ 3,88,000 লোকে গ্ৰাম্য অঞ্চলত যিসকল বসবাস কৰি আছে তেওঁলোকে লাভ কৰিব পাৰে। কিন্তু বৰ্তমান চহৰ অঞ্চলত যিসকল মানুহ আছে সেইখিনি আবেদন হৈছে। কিন্তু অসমত এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আবেদনখন আৰম্ভ হোৱা নাই, কিন্তু অসমৰ বাহিৰত বেলেগ ৰাজ্যত কিছুমান ৰাজ্যত আৰম্ভ হৈছে। গতিকে যিসকল যোগ্য হিতাধিকাৰী আছে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে কিছুদিন ৱেইট কৰিব লাগিব। আৰু যেতিয়া নতুন নটিফিকেশ্যন আহিব তেতিয়া সম্পূৰ্ণ জনাই দিম। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কেতিয়া আবেদন কৰিব, কি লাগিব সম্পূৰ্ণ নেক্সট ভিডিঅ'ত জনাই দিম। আৰু এইখিনি আছিল আজিৰ কাৰণে। থেংকছ ফৰ ৱাচিং।